বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলি ডিব্ৰুগড়ত অখিল গগৈৰ সংবাদমেল বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে খোচাৰ হৈছে অখিল গগৈ বিজেপিক ভোট নিদিয়া লোকৰ নাম কাটিবলৈ নিৰ্দেশ দিয়াৰ অভিযোগ উঠিছে বিজেপিৰ মন্ত্ৰী বিধায়কসকলৰ ভিডিঅ' কনফাৰেন্সত এই নিৰ্দেশ দিয়াৰ অভিযোগ তুলিছে অখিল গগৈ দেওবাৰে সন্ধিয়া অনুষ্ঠিত হৈছিল বিশেষ ভিডিঅ' কনফাৰেন্স আৰু উক্ত ভিডিঅ' কনফাৰেন্সৰ বিশেষ স্থানত বিধায়কগৰাকীয়ে কিয়দাংশ শুনিছিল বুলি দাবী কৰিছে প্ৰথমে ভোটাৰ তালিকা পুনৰীক্ষণত গুৰুত্ব নিদিয়া বিধায়কক ধমক দিছে দিলীপ শইকীয়াই তাৰ পাছত বিজেপিক ভোট নিদিয়াসকলৰ নাম কৰ্তনৰ ক্ষেত্ৰতো কঠোৰ হোৱাৰ নিৰ্দেশনা দিছে ৰাজ্যৰ 60টাকৈ সমষ্টিত এই কামৰ ভাৰ অৰ্পণ কৰা হৈছে মন্ত্ৰী অশোক সিংহলক 12 জানুৱাৰীৰ পাছত কাৰ নাম কাটিব লাগিব তাৰো নিৰ্দেশনা দিব বুলি অভিযোগ উত্থাপন কৰিছে অখিল গগৈ ভিডিঅ' কনফাৰেন্সৰ প্ৰসংগ ৰাজহুৱা কৰি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ প্ৰয়োজনত ন্যায়িক তদন্ত কৰিবলৈও দাবী জনাইছে অখিল গগৈ আমাৰ গণতন্ত্ৰক শেষ কৰি দিবৰ কাৰণে বিজেপিয়ে কৰা আটাইতকৈ ভয়ংকৰ ষড়যন্ত্ৰটো মই নিজ কাণেৰে শুনিছিলোঁ আৰু সেইকাৰণে আপোনালোকৰ সন্মুখত মই নোকোৱাকৈ থাকিব নোৱাৰিলোঁ এই ঘটনাটো ঘটিছিলে 4 জানুৱাৰী তাৰিখৰ সন্ধিয়া 8:20 পৰা 30 মিনিটৰ ভিতৰত মই এই কথাখিনি শুনিছিলোঁ আৰু সেই কথাখিনি আছিলে বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ কথা মোক বিভিন্নজন মানুহে মই যেহেতু ডিব্ৰুগড়তে কেন্দ্ৰ কৰি আছোঁ ইয়াৰ ওচৰে পাজৰে ডিব্ৰুগড় তিনিচুকীয়াত মানুহবিলাকে মোক সঘনে কথা পাতি আছে যেহেতু ইলেকশ্যন আহিছে আৰু এনেকৈ কথা পাতিবলৈ অহা মানুহবিলাকৰ ভিতৰত বিজেপিৰ কিছু নেতৃবৰ্গ আছে সেইদিনা যোৱা 4 তাৰিখৰ দিনা মই এজন বিজেপিৰ নেতাৰ লগত আলোচনা এটাত বহি আছিলোঁ মোৰ লগত আৰু এজন মোৰ সতীৰ্থ আছিলে দলীয় সতীৰ্থ আমাৰ কেন্দ্ৰীয় কমিটিৰ এজন গুৰুত্বপূৰ্ণ লিডাৰ মোৰ লগত তেতিয়া আছিলে 4 জানুৱাৰী সেইদিনা মই যিজন মানুহক লগ পাব খুজিছিলোঁ সেইজন মানুহক বোধহয় আমি 7:35 মানত সন্ধিয়া 7:35 মানত লগ পাইছিলোঁ আৰু 8 বজাত মানে বিজেপি দলৰ ৰাজ্যিক সভাপতিৰ তেখেত এজন যেহেতু লিডাৰ ৰাজ্যিক সভাপতিৰ লগত 8 বজাত এখন ভিডিঅ' কনফাৰেন্স আছে বুলি তেখেতে আমাৰ সন্মুখতে ভিডিঅ' কনফাৰেন্সত এটেণ্ড কৰিছিলে যেতিয়া ভিডিঅ' কনফাৰেন্সত তেখেতে এটেণ্ড কৰিছিলে তেতিয়া মই এনে দূৰৰ পৰা বস্তুটো চাইছিলোঁ মোৰ দৃশ্যটো গুচি যায় বুলি ভাবি দূৰৰ পৰা চাইছিলোঁ আৰু আটাইবিলাক কথা শুনি আছিলোঁ সাউণ্ডটো দি থৈছিলে তেখেতে আমাৰ লগতো কথা পাতি আছে আৰু সাউণ্ডটো অলপ ওচৰতে ৰাখি উঠিছে আপোনাৰ দিলীপ শইকীয়া ডাঙৰীয়াই বেসিক্যালি কালি বিজেপি দলৰ যি তেওঁলোকৰ কালি ৱাল ৰাইটিং ষ্টাৰ্ট হৈছে দেৱাল লেখন ষ্টাৰ্ট হৈছে সেইটোৰ ওপৰত নিৰ্দেশনা জাৰি কৰি আছিলে তেখেতে কৈ আছিলে যে 5 তাৰিখৰ দিনা 5 জানুৱাৰীৰ দিনা সকলো বিধায়ক আৰু ডিষ্ট্ৰিক্ট সভাপতিবিলাকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত